সকলোকে পোনপ্ৰথমে মই বাদুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাঞ্চ ছেকশ্যন আমি ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া অসম কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ লগতে যিখিনি এক্সাম সম্ভাৱ্য প্ৰশ্ন উত্তৰ হয় তাৰ সকলো টপিকছবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ গতিকে আহক যোৱা কেইদিনমান ভিডিঅ'ৰ পৰা মই কম্পিউটাৰৰ ইম্পৰ্টেণ্ট জিকে এমচিকিউজসমূহ ভিডিঅ' দি আছোঁ গতিকে আহক আজি মই পুনৰ কম্পিউটাৰৰ কেইদিনমান জিকে এমচিকিউজসমূহ লৈ আহিছোঁ যিনেকি আপোনালোকৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয় হৈ পৰিব পাৰিব ওকে গতিকে আহক ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো তেনেহ'লে নাম্বাৰ ওৱানৰ প্ৰশ্ন হৈছে আপোনাৰ কম্পিউটাৰ চিপ বনাবলৈ কি ব্যৱহাৰ কৰা হয় কম্পিউটাৰ চিপ বনাবলৈ কি ব্যৱহাৰ কৰা হয় ইয়াৰ প্ৰশ্ন আৰু উত্তৰ হয় আপোনালোকৰ চিলিকন কম্পিউটাৰ চিপ বনাবলৈ কি ব্যৱহাৰ কৰা চিলিকন ব্যৱহাৰ কৰা হয় আৰু নাম্বাৰ টুৰ প্ৰশ্ন হৈছে আপোনালোকৰ BIOS কিয় ব্যৱহাৰ কৰা হয় গতিকে BIOS কিয় ব্যৱহাৰ কৰা হয় এয়া হৈছে লোডিং অপাৰেটিং সিস্টেম কি হয় লোডিং অপাৰেটিং সিস্টেম কৰিবলৈ BIOS ব্যৱহাৰ কৰা হয় আৰু নাম্বাৰ থ্ৰী প্ৰশ্নটো আপোনালোকৰ একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 1 মেগাবাইটৰ সমান এয়া হৈছে প্ৰশ্ন যে 1 মেগাবাইটৰ সমান কিমান হয় কিমান হ'ব 1024 কিলোবাইটছ আৰু এয়া আপোনালোকৰ বহুতো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে কুৱেশ্যন হয় যে মেগাবাইটৰ 1 মেগাবাইটৰ সমান কিমান হয় 1024 কিলোবাইটছ কম্পিউটাৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ ডেটা তথা তথ্য প্ৰেৰণ কৰা মাধ্যমক কি বুলি কোৱা হয় আৰু কম্পিউটাৰ এটা অংশৰ পৰা যিনেকি আন এটা অংশ যেটা তথ্য প্ৰেৰণ কৰা হয় মাধ্যমক কি বুলি কোৱা হয় BUS কি বুলি কোৱা হয় BUS IP ঠিকনা আদতে কিমান বিটৰ হয় IP ঠিকনা আদতে কিমান বিটৰ হয় 32 বিটৰ হয় কিমান হয় 32 বিটৰ হয় বেংকিং ৰেলৱে আদি কোন ধৰণৰ কম্পিউটাৰ ব্যৱহাৰ কৰা নে কুৱেশ্যনটো হৈছে আপোনালোকৰ বেংকিং ৰেলৱে আদি কোন ধৰণৰ কম্পিউটাৰ ব্যৱহাৰ কৰা মেইন ফ্ৰামছ কেনে ধৰণৰ কৰা হয় মেইন ফ্ৰামছৰ কম্পিউটাৰ ব্যৱহাৰ কৰা অপাৰেটিং সিস্টেম কোন শ্ৰেণীৰ ছফ্টৱেৰ অপাৰেটিং সিস্টেমৰ অপাৰেটিং সিস্টেম কোন শ্ৰেণীৰ ছফ্টৱেৰ হয় ছফ্টৱেৰ অপাৰেটিং সিস্টেম কোন প্ৰকাৰৰ ছফ্টৱেৰ সিস্টেম হয় তেনেহ'লে প্ৰশ্ন হৈছে আপোনালোকৰ যে অপাৰেটিং সিস্টেম কোন শ্ৰেণীৰ ছফ্টৱেৰ হয় গতিকে এনচাৰ হ'ল চিষ্টেম ছফ্টৱেৰ গতিকে এইকেইটি আপোনালোকৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট MCQs হ'ব পাৰে গতিকে আপোনালোকে ইয়াৰ নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব ৰিভিজন কৰিব পাৰিব আৰু লগতে এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা কিবা এক্সাম সম্ভাৱ্য যেন লাগিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব তাৰপিছত মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব অ'কে আৰু যিমান এজনেও এনেইতো বহুতজনে মোৰ ভিডিঅ'টো চাই গতিকে মই আপোনালোক সকলোৰে পৰা আশা কৰি আছোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিব পাৰিব য'ত নেকি মই সকলো ধৰণৰ এক্সাম সম্ভাৱ্য প্ৰশ্নবোৰ দিবলৈ চেষ্টা কৰি আছোঁ লংকৈ হওক বা ছুটিকৈ হওক শ্বৰ্টকৈ হওক গতিকে আজিলৈ আহোঁ ধন্যবাদ আপোনালোক সকলোকে